কেনেকুৱা ৰুদ্ৰমূৰ্তি খুবেই ভয়ানক আৰু নেৰানেপেৰা বৰষুণ প্ৰায় একমাহ হৈ গ'ল আৰু এই একমাহ বৰষুণত একেবাৰে খেতি পথাৰ সব মানে ডুব যোৱা নিচিনা হৈ গৈছে আৰু এই সমস্যাখিনি কিয় হৈ আছে আপোনালোকে নিশ্চয় উপলব্ধি কৰা নাই এয়া নিশ্চয় প্ৰকৃতিয়ে আমাৰ প্ৰতি এটা অসন্তুষ্টি হৈছে আৰু সেই অসন্তুষ্টিৰ কাৰণে হয়তো এনেকুৱা ৰূপ লৈ আছে আমি মানুহবোৰ যথেষ্ট যি ৰাস্তাত থাকিব লাগে যি ৰাস্তাত চলিব লাগে হয়তো আমি মেক্সিমাম মানুহে তাৰে পৰা ফালৰি কাটি যোৱাৰ কাৰণে হয়তো প্ৰকৃতিয়ে আমাৰ প্ৰতি এনেকুৱা অসন্তুষ্টি হৈছে আৰু নহ'লে এমাহ হ'ল এমাহ যোৱাৰ পিছতো আজিলৈকে কিয় এনেকুৱা বতৰ প্ৰতিকূল বতৰ নোহোৱা হোৱা নাই এইটো যথেষ্ট ৰহস্যজনক কথা আপোনালোকক মই দেখুৱাই আছোঁ কেনেকুৱা পৰিস্থিতিৰ সৃষ্টি কৰিছে এয়া চাওক পুখুৰী পানীত ভৰ্তি হৈ গৈছে আৰু মাত্ৰ 2 দিনমান বৰষুণ হ'লেই ডুব যাবগৈ এয়া চাইছেই কি অৱস্থা মই দেখুৱাই আছোঁ সম্পূৰ্ণ দৃশ্যখিনি এয়া চাওক পানীয়ে পানী হৈ গ'ল কেৱল মাত্ৰ বৰষুণৰ পানী ইমান আচৰিত কথা মই আপোনালোকক দেখুৱাই আছোঁ অৱস্থাটো কেনেকুৱা হৈছে হাঁচিয়াই একেবাৰে অৱস্থা বেয়া এয়া চাওক এয়া পুখুৰীয়ে তল যাই আছে আমি বান্ধি কিবা কিবি কৰি ইয়াতে অলপ ৰক্ষণাবেক্ষণ দিয়া হৈছে যদিও কিন্তু এনেকুৱা পৰিস্থিতিত কি কৰিব আপোনাৰ সকলো ফালৰ পৰাই মানুহৰ জীৱন যাত্ৰা ব্যাহত হৈ পৰিছে আৰু এয়া চাওক পানী হৈ গ'ল এনেকুৱা পৰিস্থিতিত মানুহবিলাকে কি কৰিব কলৈ যাব আজি যিসকল মানুহ আমি টাউন বন্দৰত আছোঁ বা বিভিন্ন ওখ ঠাইত আছোঁ তেওঁলোকে হয়তো এই পৰিৱেশখিনি উপলব্ধি নকৰিব কিন্তু যিসকল ব্যক্তি একেবাৰে সাধাৰণ পৰিৱেশত বসবাস কৰি আছে তেওঁলোকৰ অৱস্থাটো কেনেকুৱা চাওক এয়া চাওক সম্পূৰ্ণ অৱস্থাটো বেয়া হৈ পৰিছে আৰু এনেকুৱা বৰষুণ যে বৰষুণত মানে মানুহবোৰ বাহিৰত ওলাব পৰা নাই আৰু সম্পূৰ্ণ পৰিৱেশটো ব্যাহত হৈ পৰিছে মানুহ কিমান দিন আৰু এই পৰিৱেশৰ মাজত থাকিব খুবেই আচৰিত কথা কোনো পৰ্যায় মানে থকাৰ যিটো অৱস্থাটো নাই আৰু এনেকুৱা কাৰণ হোৱাৰ নিশ্চয় অন্তৰ্নিহিত কিবা উদ্দেশ্য আছে আমি জানো যে যুগে যুগে মানুহবিলাক যেতিয়া বিপথে পৰিচালিত হৈছিল তেতিয়াই প্ৰকৃতিয়ে এনেকুৱা ৰুষ্ট মূৰ্তি ধাৰণ কৰি সেই মানুহখিনিক সঠিক ৰাস্তাত লৈ অহাৰ কাৰণে চেষ্টা কৰিছিল আজিও আমাৰ যি অৱস্থা যি পৰিৱেশ দেখা গৈছে সেই পৰিৱেশখিনিৰ পৰা আমি এটা কথা উপলব্ধি কৰিব পাৰোঁ যে আমাৰ মানুহবোৰ আচলতে যি ৰাস্তাত থাকিব লাগিছিল সেই ৰাস্তাৰ পৰা আঁতৰি গৈছে যাৰ কাৰণে প্ৰকৃতিয়ে আমাৰ প্ৰতি ৰুষ্ট মূৰ্তি ধাৰণ কৰিছে এয়া চাওক পুখুৰীৰ পৰা মাছখিনি বাহিৰত ওলাই গৈছে আৰু সেইখিনি মাছ ধৰি আছে মই দেখুৱাই আছোঁ আপোনালোকক এয়া চাওক পুখুৰীৰ পৰা মাছবিলাক ওলাই গৈছিল আৰু সেইবিলাক জাল পাতিছে জালত মাছখিনি ধৰা পৰি আছে গোটেইখিনি ঠাইত পানী হৈ গৈছে এয়া চাওক মাছ আৰু মাছ সব ঠাইত মাছ হৈ গৈছে এয়া মই দেখুৱাই আছোঁ অৱস্থাটো খুবেই বেয়া কৰিছে জাল লৈ আহিছে এয়া চাওক ডাঙৰ মাছ এইটো চাওক এইটো ইমান ডাঙৰ মাছ লাগিছে জালত এয়া চাওক জালত মাছ লাগিছে পুখুৰীৰ পৰা মাছখিনি বাহিৰত ওলাই গৈছে এই চাওক এয়া চাওক ইমান ডাঙৰ মাছ লাগিছে জালত তো এনেকুৱা অৱস্থা হ'লে মানুহবিলাকে কি কৰিব কি কৰি চলিব সম্পূৰ্ণৰূপে অৱস্থা বেয়া
আৰু এইখিনি সময়ত ছাত্ৰ ছাত্ৰীবিলাকৰ স্কুল কলেজ সব মানে ব্যাহত হৈ পৰিছে, য'ত যোৱাৰ কোনো ৰাস্তাই নাই। এয়া চাওক সম্পূৰ্ণ দৃশ্য, ইমান অৱস্থা বেয়া। এয়া চাওক, এয়া মাছ লাগিছে, এয়া মাছ লাগিছে। তো এনেকুৱা পৰিস্থিতি হ'লে কোনে কি কৰিব? তো এয়া যেন আচলতে প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে, আৰু এই ৰুদ্ৰমূৰ্তিৰ মূল কাৰণ হৈছে আমি মানুহবোৰ বিপথে পৰিচালিত হৈ আছোঁ। আমি আচলতে সঠিক ৰাস্তাত চলা নাই, যাৰ কাৰণে হয়তো প্ৰকৃতিয়ে আমাৰ প্ৰতি এনেকুৱা বিতুষ্ট মনোভাৱ লৈ এনেকুৱা কামখিনি কৰি আছে। এয়া চাওক, এনেকৈ যদি বৰষুণ হয়, এয়া ভাঙি আছে, এয়া চাওক, এনেকুৱা যদি বৰষুণ হয় কি কৰিব? কোনে ক'লে ওলাই যাব? কোনো ব্যৱস্থা নাই, কোনো ধৰণৰ মানে পৰিৱেশ নাই যে আপুনি কিবা এটা কাম কৰিব, কিবা এটা হেৰি কৰিব। একেবাৰে বৰষুণ আৰু বৰষুণ। গতিকে আপোনালোকে ভিডিঅ'টো বেছি পৰিমাণে শ্বেয়াৰ কৰিব, আৰু আমি অলপ সংশোধন হোৱাৰো প্ৰয়োজন আছে, নহ'লে কিন্তু আমাৰ নিষ্ঠা নাই। এটা সময়ত যে কিয়ামত আহি যাব, এনেকুৱা পৰিৱেশৰ সৃষ্টি হৈ আছে দিনে দিনে। গতিকে বি কনচিয়াছ।